মৃণাল শইকীয়া ডাঙৰীয়া আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা গতিকে তেখেতে যিখিনি কথা কৈছে সেই কথাবিলাক আমি পৰ্যালোচনা কৰিব লাগে তেখেতে কৈছে যে মোৰ কাৰণে কৰবাত বহু হাজাৰ ভোট নষ্ট হৈছে গতিকে আমি পৰ্যালোচনা কৰিব লাগিব 4 তাৰিখলৈকে মোৰ কাৰণে ক'ত ক'ত ভোট নষ্ট হ'ল কাৰণ মই যিটো সমষ্টিত বিধায়ক সেই সমষ্টিটোত প্ৰায় 50,000 মুছলমান মানুহ আছে 25% ভোটাৰৰ 25% মুছলমান মানুহ আছে সেই সমষ্টিটোতো মোৰ এটা আশা আছে যে মই 70-80 হাজাৰ ভোটত লিড ল'ম মৃণাল শইকীয়াৰ যিটো সমষ্টি তাত 6-7% মুছলমান মানুহ আছে এটা তেওঁৰ 1.5 লাখ ভোটত লিড ল'ব পাৰিব নে নাই তেওঁৰ 1.5 লাখ ভোটত লিড ল'ব পৰা তেওঁৰ সেই ধৰণৰ জনপ্ৰিয়তা আছে নে নাই ঠিক তেনেকৈ তেওঁৰ সমষ্টিটো মই কেম্পেইনিং কৰিব যোৱা নাই তেওঁৰ কাষৰ সমষ্টিটো সৰু পথাৰত মই কেম্পেইনিং কৰি আহিছোঁ এটা সৰু পথাৰ বেছি ভোটত জিকিব নে তেওঁ বেছি ভোটত জিকিব সেইটো চাব লাগিব জনপ্ৰিয়তাটো কাৰ মই কেম্পেইনিং কৰি অহা সৰু পথাৰত বেছি ভোট পাব নে তেওঁ কেম্পেইনিং কৰা তেওঁৰ তাত বেছি ভোট এটা মোৰ সমষ্টিটোত মই নিৰ্বাচনৰ সময়ত যাবই পৰা নাই মাত্ৰ 2 দিন গৈছোঁ 2 দিন গৈ যদি মই 70,000 বা 72,000 80,000 লিড দিব পাৰোঁ তেওঁ গোটেই পিৰিয়ডটোৱে তাৰ সমষ্টিত থাকিলে সেই সমষ্টিটোত থাকি য'ত 6-7% মাত্ৰ মুছলমান মোৰ 25% মুছলমান মানুহ তেওঁ কিমান বেছি ভোট দিলে মোক দলে 3টা ক্লাষ্টাৰৰ দায়িত্ব দিছিল 3টা ক্লাষ্টাৰত কিমান ভোটত জিকিলো সেইটো এনালাইচিছ হ'ব এতিয়া মই গৌৰৱেৰে ক'ব পাৰোঁ যে মোৰ 3টা ক্লাষ্টাৰ গুৱাহাটী দৰং ওদালগুৰি আৰু বৰপেটা এই 3টাত মই অতি কমেও 3 লাখতকৈ বেছি ভোটত জিকিম 3টা ক্লাষ্টাৰে মোৰ 3 লাখতকৈ বেছি ভোটত জিকিব গতিকে এনেকুৱা ধৰণৰ যদি মই দলটোক ছাৰ্ভিচ দিব পাৰোঁ মই দলটোক কাম কৰিব পাৰোঁ তেতিয়াহ'লে পৰ্যালোচনা তেনেকৈ হ'ব ইলেকশ্যনৰ পিছত আমি বহি পৰ্যালোচনা কৰিম 4 জুনত এতিয়া মইতো নাজানো মোৰ কথাটো হ'ল যে তেওঁ যিটো কথা ক'লে যে মোৰ কাৰণে দলৰ কৰবাত ভোট কমিছে বুলি তো মইতো য'ত য'ত গৈছোঁ সেইটো আলোচনা কৰিম নহয় মই মোৰ ভোট ক'ত কমিব লাগিব মোৰ সমষ্টিত 25% মুছলমান মানুহ আছে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু তাত যদি মই 70,000 80,000ত লিড ল'ব পাৰোঁ তেওঁৰ 7% বা 6% মুছলমান থকা সমষ্টিটোত তেওঁতো 1.5 লাখত লিড ল'ব লাগিব 1 লাখত লিড ল'ব লাগিব নে নাই তেওঁ পাৰিছে নে নাই এটা তেওঁ নিজক প্ৰথম কথাটো হ'ল যে মই কি কৈছোঁ মই কৈছোঁ কৰ্মৰ কথা যে দলত যোনে কাম কৰে দলত যোনে ত্যাগ কৰে দলত যোনে সমৰ্পিতভাৱে কাম কৰে তেওঁক আমি সন্মান দিব লাগে আৰু তেওঁৰ প্ৰতি আমাৰ দায়িত্ব আছে এটা কিছুমান তেওঁ যদি নিজকে তাৰ মাজত ভাবি লৈছে তেওঁৰ কথা মইতো আৰু ক'বলগীয়া নাই কিন্তু মোৰ স্পষ্ট কথা যে তেখেত এজন জ্যেষ্ঠ বিধায়ক দলৰ জ্যেষ্ঠ নেতা তেওঁ কোৱা কথাখিনি মই 4 তাৰিখে পৰ্যালোচনা কৰিম আমাৰ কতো মতানৈক্য নাই আপোনালোকে ক'ৰবাত বিচাৰি আহে কিন্তু আমাৰ কতো মতানৈক্য নাই আমিতো চবেই একেলগে কাম কৰোঁ মইতো কৈছোঁ তেওঁ আমাৰ দলৰ জ্যেষ্ঠ নেতা তেওঁৰ প্ৰতি মোৰ সন্মান আছে কিন্তু সন্মানৰ লগে লগে এইটোও আছে যে তেখেতে যে মোক ক'লে যে মোৰ কাৰণে ক'ৰবাত ভোট কমিছে এতিয়া তেওঁতো জবাব দিয়ক ক'ত ভোট কমিছে মোৰ যদি সমষ্টিটোত ভোট কমে মোক কওক যে জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিত ভোট কমিলে তেওঁৰ সমষ্টিত 25% মুছলমান থকাৰ পিছতো তেওঁ 80,000 বা 70,000ত লিড ল'লে তেওঁৰ তাত 6% মুছলমান আছে তেওঁ বোলে 20,000ত লিড ল'লে এইটোতো নহ'ব নহয় তেওঁ 1 লাখত লিড লৈ দেখাব লাগিব তেওঁ যদি মানে পৰ্যালোচনা কৰিলে পৰ্যালোচনা হ'ব দলৰ কামত পৰ্যালোচনাটো সেইকাৰণে 4 তাৰিখৰ পিছত পৰ্যালোচনা কৰিম কথাটো এনেকুৱা যে কথাটোতো জানেই কিছুমান মানুহে এইবিলাক ছ'চিয়েল মিডিয়াত কৈ ভাল পায় আৰু আগতে আমাৰ এজন বিধায়কে কৈয়ে থৈছে যে মৃণাল শইকীয়াই 8 PM পোষ্টটো খুব বেছি চাব নালাগে বৰ গুৰুত্ব দিব নালাগে এইটো আগতে এজন বিধায়কে কৈ থৈছে তেওঁ 8 PM এটা পোষ্ট দিয়ে আৰু 8 PM বুলি পোষ্ট দিয়ে সেইটোত বহুত গুৰুত্ব দিব নালাগে বুলি 8 PM দিছে মই সেইকাৰণে বহুত গুৰুত্ব দিয়া নাছিলোঁ আপোনালোকে সোধা কাৰণে ক'লোঁ মই সেইকাৰণে বহুত নাজানো মোক এজন আমাৰ আগৰ সতীৰ্থ বিধায়কে কৈ থৈছিলে যে 8 PM পোষ্টটোত তেওঁক বেছি গুৰুত্ব দিব নালাগে আজি মোৰ পোষ্টটো 8 PM দিছে সেইকাৰণে মই গুৰুত্বই দিয়া নাছিলোঁ আজি আপোনালোকে সোধা কাৰণে ক'লোঁ 4 তাৰিখত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত এইবিলাকৰ জবাব দিম 4 তাৰিখলৈ ৰখক ইমান দিনটো ৰখিছে আৰু কেইটা দিন 4 তাৰিখলৈ ৰখিবলৈ 4 তাৰিখত ৰখাৰ পিছত ভূপেন বৰাকো জবাব দিম আৰু যাক জবাব দিব লাগে জবাব দিম কি হয় ভূপেন বৰা হ'ল এজন হতাশগ্ৰস্ত মানুহ আৰু তেওঁ মাজে মাজে কবিতা লিখে আৰু আপোনালোকৰ কথাটো হ'ল ভূপেন বৰাই সদায় মিডিয়াত এটা হাইলাইট লৈ থাকিবৰ কাৰণে কাম কৰে সেইকাৰণে কেতিয়াবা কবিতা লিখে কেতিয়াবা
চায়েৰি মাতে, কেতিয়াবা অদ্ভুত কিছুমান কথা কয়, বুটাম ছিঙি দিয়ে, এই ধৰণৰ কামবিলাক কৰি থাকে। এতিয়া আপোনালোকেতো চিধা চিধি কথা ক'লে নবজাব, সেইকাৰণে এনেকুৱা অলপ উল্টা কথা কৈছে যাতে আপোনালোকে তেওঁৰ নিউজটো বজায়, সিমানেই। ভূপেন বৰাৰ পৰা বেলেগ আশা নকৰোঁ, সিমানেই। যোৱাকালি মই KSCৰ যিখিনি আমাৰ এক্সিকিউটিভ মেম্বাৰ বা জেনেৰেল মেম্বাৰ গোটেইখিনি আহিছিল, তেওঁলোকৰ লগত মই আলোচনা কৰিছোঁ আৰু তেওঁলোকৰ মত অভিমতখিনিও লৈছোঁ আৰু এই অভিমতখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ আৰু দলৰ শীৰ্ষ নেতৃত্বকো জনাম, সেইমতে দলে সিদ্ধান্ত ল'ব। নহয়, এতিয়া ছ'চিয়েল মিডিয়াত কিবা এটা পোষ্ট দিছে সেইটোলৈ ইমান আপোনালোকে যেনেকৈ ভাবে তেনেকুৱা নহয়। ছ'চিয়েল মিডিয়াত বহুত পোষ্টে আহি থাকে, কোনোবাই দিয়ে। এতিয়া বিধায়ক এজনে পোষ্ট দিলেতো আপোনালোকে গুৰুত্ব দিব, সেইকাৰণে গুৰুত্ব দিছে। এতিয়া মই এটা কথা বুজি পোৱা নাই, ন আৰু পুৰণি কোন? দলত 9 বছৰ কটোৱা মানুহজন পুৰণি নহয় নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুৰণি নহয় নেকি? তো পুৰণিটো কোন? 9 আৰু পুৰণিৰ যিটো সংজ্ঞা, সেইটো ক'ত সংজ্ঞাটো? আৰু মই এই সংজ্ঞাটোৱে কৈছোঁ যে যিসকল মানুহে দলত সমৰ্পিতভাৱেৰে দিন ৰাতি একাকাৰ কাম কৰে, তেওঁলোকক আমি মান্যতা দিব লাগে, মই সিমানেই জানো। এনেকুৱা বহুত পুৰণি সতীৰ্থ আছে। এতিয়া বিজয়া চক্ৰৱৰ্তীৰ দৰে বাইদেউ কিমান পুৰণা মানুহ, কিন্তু দিন ৰাতি যেতিয়াই তেওঁ দায়িত্বত আছিল দিন ৰাতি একাকাৰ। আজিও গুৱাহাটীত কেম্পেইনিং কৰিব গ'লে বিজয়া বাইদেউৰ দৰে মানুহ লাগে বুলি কয়। তাৰমানে কি? বিজয়া বাইদেউৰ সেই হেৰিটোতো কোনো অস্বীকাৰ নকৰে। বিজয়া বাইদেউ সকলো আমি এইবাৰ গুৱাহাটীত কেম্পেইনিং কৰোঁতে গাঁৱলৈ গ'লে কয় বিজয়া বাইদেউৰ দৰে মানুহ এগৰাকী লাগে। তাৰমানে কি? বিজয়া বাইদেউক সেই ধৰণে ৰাইজে পাইছিলে, কিন্তু কিছুমান মানুহৰ কথা ক'লে মানুহে নাক কচাই দিয়ে। এতিয়া কথাটো হ'ল যে নতুন পুৰণিৰ মাজত এনেকুৱা নহয় যে দক্ষতাটো পুৰণিৰ মাজতো আছে, বহুত পুৰণি, যথেষ্ট ত্যাগ কৰা, যথেষ্ট সময় দিয়া মানুহ আছে। আৰু আজি যিবিলাকে নিজক পুৰণি বুলি ক্লেইম কৰি থাকে, সেইবিলাক এনেকুৱা আছিল যে বছৰত 5 দিন বিজেপি অফিচত আহিছিল। সেনেকুৱা ধৰণৰ মানুহবিলাকে নিজকে পুৰণি বুলি ক্লেইম কৰি থাকে। যিবিলাকে দিন ৰাতি দিছিলে সেই মানুহবিলাকেতো ক্লেইম নকৰে। দিন ৰাতি যিবিলাক মানুহে দিছিলে সেইবিলাক ক্লেইম নকৰে। মোৰ হিচাপত দিছে চাগে, মই নাজানো দলে কাক ক'ত চুকজ দিছে, কিন্তু নিয়মত দিব লাগে। দলৰ নাজানো, মই নাজানো কি দলীয়, মই নাজানো, কিন্তু মোৰ হিচাপত দিছে চাগে, দিব লাগে। কাৰণ মোৰ হিচাপত দিব লাগে, মই নাজানো কাক ক'ত দিছে। আৰু আপোনালোকৰ মিডিয়াতে দেখিছোঁ এখন চৌকজ দিয়া, মই বেলেগত মই গম নাপাওঁ কাক চৌকজ দিয়ে, কাৰণ মইতো দলৰ এনেকুৱা গুৰুত্বপূৰ্ণ বিষয় বাবদ নাই, যিজনে গম পাব। গতিকে মই মিডিয়াৰ পৰা দেখিছোঁ যে এখন চৌকজ, আৰু মই ভাবোঁ যে 2খনেই চৌকজ গৈছে নেকি। নাজানিম মই, আপুনি আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া সুধি ল'ব।